চাওক মই আপোনালোকক দেখাব ওলাইছো যে এয়া মোটামুটি 200 বিঘা হ'ব এই সৰিয়হৰ খেতি কৰিছে এজন উদ্যমী যুৱকে। আমাৰ যুৱকে কি কৰিব নোৱাৰে, চব কৰিব পাৰে। এখেতক চাওক, ইমান ৰ'দত প্ৰতিবাটা ৰ'দত ঘাম ওলাই গৈছে, দেখিলে গম পোৱা যায় কিমান কষ্ট কৰি আছে। কষ্ট এইজনে উদ্যমী যুৱক, যিজন যুৱকে 200 বিঘা বিহাৰৰ খেতি কৰিছে যিজন যুৱকে, কিন্তু এতিয়ালৈ চৰকাৰৰ কোনো সা সুবিধা পোৱা নাই। কি ক'ব ভাই? নাই আৰু কি ক'ম আৰু, নিজে কৰ্ম নিজে কৰিব লাগিব, খাব লাগিব। হয়, এটা মানে বিশেষ কথা কৈছে, মানে নিজৰ কৰ্ম নিজে কৰিব লাগিব। মানে কি চৰকাৰক তেওঁ কেৰাপ কৰা নাই, মানে চৰকাৰ দিলে দিব নিদিলে নাই। এইজনে সেইকাৰণে মানে কি ছাকচেছফুল আৰু খেতিয়ক মানে এইটোৱে। এইজনৰ মানে অনুসৰণ কৰিব লাগে আমাৰ অসমৰ যুৱকসকলে। বহুতে চাকৰি বিচাৰি হাবাথুৰি খাই আছে, কিন্তু এইজন যুৱকে 200 বিঘাৰ খেতি, ভাবক কিমান মানে কিমান মান হ'ব প্ৰায় পইচা আপুনি যেতিয়া বিক্ৰী কৰিব। দেখা পাইছোঁ বেহাৰ খেতি ঠিকে আছে, ধুনীয়া হৈছে। 2.5 লাখ 200 বিঘাত। তো ভাবক আপোনালোকে 2.5 লাখ টকা ধেমালি নহয় আজিৰ যুগত ইনকাম কৰাটো। এহেঁতে কি কৰিব পৰা নাই, চব কৰিছে। কেইমাহ 2 মাহ নে 3 মাহত পাবা? 3 মাহত 2.5 লাখ টকাকে পাব। মান্থলি কিমানকে পৰিল? 2 লাখ টকাই ধৰা, মান্থলি কিমানকে পৰিল এইটো কেলকুলেশ্যন কৰি ল'ব ৰাইজে। বহুত মানে 90,000 মান 60 মানকে। তো আমি আহি আৰু এজন খেতিয়কক লাগ পালোঁ। তেখেতৰ মনটো বহুত ডাউন, বহুত দুখ মনেৰে বহি আছে। তেখেতৰ কি কাৰণত দুখ মনত বহি আছে আপোনালোকে তেখেতক চাই গম পাব। তেখেতে 3 বাৰ নহয় 4 বাৰকৈ ছুইচাইড কৰিব খুজিছিল। কি কাৰণ আপোনালোকক মই দেখাই আছোঁ। 4 বাৰ ছুইচাইড এটেম্প? ধেমালি নহয়। তো সেইজন আনচাকচেছফুল খেতিয়ক, বহুত কষ্ট কৰিছে। মানে এই বাল্ডিংটো চাওক, এই পানী কিমান দূৰৰ পৰা পানী কৰি আনি ৰহুনৰ খেতি কৰিছে, আলুৰ খেতি কৰিছে, কিন্তু ৰহুনটো ভাল হোৱা নাই, বিহাৰো ভাল হোৱা নাই। খাৰে বয়া নেকি? ৰহুনো দেখোন লাল পৰি গৈছে। কি খেতি কৰিবি ভাইৰে? ভাই খেতি কৰি কাম নাই, জীৱনত খেতি নকৰোঁ আৰু খেতি কৰা। আৰু শুনিছোঁ আপুনি চৰকাৰৰ প্ৰতি বহুত ক্ষোভ আছে, আপুনি চৰকাৰক বহুত বেয়া পায়। মানে এইটো মানে তেওঁ মানে ক্ষোভত কৈছে, তেওঁৰ এটা ক্ষোভ আছে। মানে চৰকাৰে একো সহায় কৰা নাই। মাজতে ধানৰ খেতি বেয়া হৈ গৈছে তেওঁৰ, কিন্তু মানে প্ৰকৃতিয়ে অলপ বিনষ্ট কৰিছে ধান, তথাপিও মানে চৰকাৰে সুবিধা দিয়া নাই একো। কি ক'ব? এই ৰাতিপুৱাৰ পৰা বহিয়ে আছোঁ, গৰুৰ অত্যাচাৰ, বেহাৰ গজা নাই। কি কৰিম? সাৰৰে দুখ নে বেহাৰৰে দুখ নে মাটিৰে দুখ? বৰষুণ নাই, চিন্তাই এতিয়া বহি আছোঁ। ৰহুনো ক'লোঁ, ৰহুন চাওক। এয়া আচলতে অসমৰ খেতিয়কৰ এয়া দুৰৱস্থা এয়া। তো সেইকাৰণে ছুইচাইড এটেম্প 3 বাৰ ছুইচাইড এটেম্প কৰিব লৈছিল আপুনি, শুনিছোঁ। নাই এইবিলাক নকৰিব, মানে আৰু নকৰিব এইবিলাক। খেতি নকৰে। আৰু শুনিছোঁ ইয়াতে মুতি গৈছে, দেউতাই গালি দিছে বোলে আপোনাক ইয়াত মুটাৰ কাৰণে। পানী কৰি মানে পাত্তা পোৱা নাই, সেইকাৰণে মুতি যায়। মানে খেতি বেয়া হোৱাৰ কাৰণে মুতি আছে। কি কৰিবি আৰু আমি আপোনালোকক দেখালোঁ দুজনকৈ খেতিয়ক, এজনে লাল হৈ গৈছে আৰু এজনে বাল হৈ গৈছে।